গোগামুখ গুলীচালনাক লৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিক্ৰিয়া মিংমাং গতিত গুলীচালনাৰ তদন্তৰ আশ্বাস দিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দোষীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব ফোনযোগে মন্ত্ৰী ডক্টৰ অনুজ পেগুক অৱগত কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে আজিৰ পৰা অৰুণাচলৰ বিৰুদ্ধে টিএমপিকে সৰ্বাত্মক অৱৰোধ পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱৰোধ ঘোষণা টিএমপিকে অসমেৰে অৰুণাচললৈ সকলো যান বাহন চলাচলত বাধা সমান্তৰালকে আজি 9টা সংগঠনৰ 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা মিংমাং বদতিত নিৰীহ অসমীয়াৰ ওপৰত গুলীচালনাৰ বিৰুদ্ধে প্ৰতিবাদ গুলীচালনা কৰা কালপ্ৰিটৰ শাস্তি নোহোৱা পৰ্যন্ত অৱৰোধ ঘোষণা গুলী চলোৱা অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী 9টা সংগঠনে আহ্বান জনোৱা ধেমাজি জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ এজেৱাইচিপি কেএমএছএছ বীৰ লাচিত সেনা টাইপকে ধৰি 9টা সংগঠনৰ বন্ধৰ আহ্বান অৰুণাচলৰ দাদাগিৰি নচলিব অৰুণাচলৰ দাদাগিৰি নচলিব অৰুণাচল হুঁচিয়াৰ অৰুণাচলী হুঁচিয়াৰ অৰুণাচল দুৰ্বৃত্তপতি গ্ৰেপ্তাৰ কৰক অৰুণাচল চৰকাৰ নচলিব দাদাগিৰি নচলিব সীমা বিবাদ আছে চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট সলিউশন কৰিব লাগে স্থায়ী সমাধান শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছো আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে গতিকে আমি হকিয়াই দিব বিচাৰিছো যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব অৰুণাচল কাম কৰা মানুহক যেনেদৰে মাৰ্ডাৰ মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছো অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলিয়াই মাৰ্ডাৰ কৰা হত্যা কৰা আমি দেখিছো তাৰ পিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে এতিয়া গতিকে আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পদ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিটসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পদ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব কোনো পধ্যে এইবাৰ হেৰি দিয়া নহ'ব 10 আগষ্টত ধেমাজিৰ মিংমাং বদতিত অৰুণাচলৰ নিৰীহ অসমীয়া মানুহৰ ওপৰত গুলীচালনাৰ বিৰুদ্ধে অৰুণাচলী চৰকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলা টিএমপিকে অৰুণাচল বালিপাৰা সংযোগী পথ অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে চাৰিদুৱাৰৰ ছটাই টিএমপিকে পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে আহতসকলক অৰুণাচল চৰকাৰে 20 লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে উক্ত ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে ধেমাজি জিলাৰ মিংমাঙত যি অৰুণাচলী দুৰ্বৃত্ত সেই অৰুণাচলী দুৰ্বৃত্তত 11জনকৈ নিৰীহ অসমীয়া গুৰুতৰভাৱে আহত হৈছিল গুলীচালনাত তাৰ পিছতেই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যি অৰুণাচল বালিপাৰা সংযোগী যি পথ সেই পথছোৱাত কিন্তু অৰ্থনৈতিক পদ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে শোণিতপুৰ জিলা টিএমপিকে আৰু ইতিমধ্যে বৰ্তমান ৰাতিপুৱাৰ পৰা এই যি পথছোৱা কিন্তু ইতিমধ্যে এনেদৰে অৱৰোধ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ছটাই মই কৈছো যে ছটাই ৰিহাংজুলিত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে টিএমপিকে আৰু যি 10 আগষ্টত যি ধেমাজি জিলাৰ মিংমাঙৰ যি বদতিত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত নিৰীহ যি অসমীয়া মানুহৰ তাত অৰুণাচলী লোক আহত হৈছিল সেই আহত লোকসকলৰ প্ৰতিবাদত আৰু তেখেতসকলে ইয়াত এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে টিএমপিকেৰ সদস্য আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপোনালোকে ইতিমধ্যে
অৰ্থনৈতিক যি পথ অৱৰোধ অনিৰ্দিষ্ট কাললৈ এই অৰুণাচলটো যি বালিপৰা সংযোগী পথ আপোনালোকে অৱৰোধ কৰিছে, কি ক'ব? হয়, আমি বদতিত যিহেতু 2-3 দিন আগত যিহেতু ঘটনা এটা গ'ল, সেইটো কাৰণে আমি অৰ্থনৈতিকভাৱে আমাৰ এই পথ অৱৰোধটো অনিৰ্দিষ্ট কাললৈকে, যেতিয়ালৈকে আমাক অৰুণাচল গভৰ্ণমেণ্টে চিনাক্ত কৰি পেলাই এই কালপ্ৰিটকেইটাক এৰেষ্ট নকৰে, তেতিয়ালৈকে এই পথ বন্ধ এই অৱৰোধটো অনিৰ্দিষ্ট কাললৈকে চলি থাকিব। তো আমি TMPকে এটা কথা স্পষ্ট যে আমি TMPকে হস্ত্ৰ ধৰি কেতিয়াও আন্দোলন কৰা নাই আৰু হস্ত্ৰৰ কথা আমি কেতিয়াও নাভাবোঁ আৰু চিন্তাও নকৰোঁ। তো সেইটো কাৰণে TMPকে হিচাপে আমি দাবী জনাব বিচাৰিছোঁ যে অৰুণাচল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক, যিহেতু আমাৰ সীমা বিবাদ, এই সীমা বিবাদটো অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্টে বহি মেলি এই সীমা বিবাদটো উচিত তদন্ত কৰি মেলি তো চিজিল কৰি দিব বুলি আমি আশাবাদী। তো আমি আজি 12 আগষ্ট তাৰিখলৈকে আজিলৈকে একো চিনাক্ত কৰি মেলি অৰুণাচল গভৰ্ণমেণ্টে আজিৰ তাৰিখলৈকে চিনাক্ত কৰি নাই তেওঁলোকক, যিহেতু 11জন আমাৰ অসমীয়া মানুহক যেনেদৰে গুলীয়াই মাৰিছে। তো আজিৰ তাৰিখলৈকে ইহঁতৰ গৃহ বিভাগটো ইমানেই ঢিলা যে বস্তুটো তেওঁলোকে আজিৰ তাৰিখলৈকে চিনাক্ত কৰি মেলি আজিলৈকে এটা কালপিতক ধৰি দিব পৰা নাই। তো অৰুণাচলত সেই কথা বাৰম্বাৰ আমাৰ অসমীয়া মানুহৰ কাৰণে এই অত্যাচাৰটো চলি আছে। যিহেতু 1-2 বছৰ আগতো আপোনালোকে গম পায়, নিউজে পত্ৰই এনেকৈ ভালুকপুং ৰোডতে আৰু এবাৰ আমি পথ অৱৰোধ কৰিছিলোঁ সেই ক্ষেত্ৰতে। তো অনাগত দিনলৈকে সেই কথা আমাৰ ইয়াত চলিয়ে থাকিব। তো সেইটো কাৰণে অসম গভৰ্ণমেণ্ট আৰু অৰুণাচল গভৰ্ণমেণ্টক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে এই সীমা বিবাদৰ ঝামেলাটো অতি সোনকালে মাৰি দিব বুলি আমি TMPকে ফালৰ পৰা আমি দাবী জনাইছোঁ। গোগামুখৰ মিংমাং বদতিত অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনাৰ বিৰুদ্ধে আজি লখিমপুৰৰ অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে TMPকে আৰু MMকে সহ প্ৰতিবাদকাৰী। অৰুণাচল চৰকাৰ প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰীসকল। মিংমাং বদতিত হৈ যোৱা সংঘটিত ঘটনাই নহয়, পুনৰাবৃত্তি ঘটিয়ে থাকে। গতিকে আমি স্পষ্টকৈ দাবী জনাইছো, এনেধৰণে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকক আৰু মৃত্যুৰ মুখলৈ কিমান দিনলৈ ঠেলিব আৰু কিমানজনক আপোনালোকে ঠেলিলে হয়তো সীমা সমস্যা শেষ কৰিব। গতিকে স্পষ্টকৈ দাবী জনাইছো, কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ, অৰুণাচল চৰকাৰ হেমাইৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰ নিৰী মানুহ, অসমীয়া মানুহ আজি মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে আমি স্পষ্টকৈ দাবী জনাইছো, দুয়োগৰাকীক এৰেষ্ট কৰাৰ পিছত তেওঁলোকক বৰ্খাস্ত কৰিলেহে, যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমাৰ তেওঁলোকৰ অৰ্থনৈতিক অৱৰোধ কৰাৰ সিদ্ধান্ত অনিৰ্দিষ্ট কাললৈ সিদ্ধান্ত গ্ৰহণ কৰা আছে, এই কথা স্পষ্ট। যেতিয়ালৈকে সীমান্তৱৰ্তী অঞ্চলবিলাকৰ সীমা সুৰক্ষা কৰি অসমীয়া খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা নিশ্চিত নকৰিব, যেতিয়ালৈকে সীমান্তৱৰ্তী ৰাইজে নিজৰ জীৱন আৰু নিজৰ ভূমিৰ পৰা অধিকাৰ নাপাব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আমি কোনো সংঘাত বিচৰা নাই, আমি ন্যায় বিচাৰিছো। আমি কাৰো পৰা কঠোৰ আক্ৰমণ বুলি আক্ৰোশ বিচৰা নাই। আমি যিসকল লোকে আমাৰ পৰা আক্ৰমণ কৰিছে তেখেতসকলৰ কঠোৰ শাস্তি বিচাৰিছো। আমি অৰুণাচল প্ৰদেশৰ লগত বসবাস কৰা যিসকল দুষ্কৃতিকাৰী লোকসকল আছে তেখেতসকলক অৰুণাচল চৰকাৰে অতি গ্ৰেপ্তাৰ কৰি অসম চৰকাৰক গতাই দিব লাগিব, অন্যথাই প্ৰতিবাদ স্পষ্টভাৱে হৈ থাকিব। গোগামুখত অৰুণাচলী লোকৰ সৈতে সংঘটিত হোৱা গুলীচালনাত জড়িত অৰুণাচলীক কৰায়ত্ব কৰিব নোৱাৰা আৰু আঘাতপ্ৰাপ্ত লোকৰ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ। জাগুনতো অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে TMPকে বিভিন্ন দল, সংগঠন তথা স্থানীয় একাংশ লোকে। গুলীচালনাত আঘাতপ্ৰাপ্ত উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত অৰুণাচল সংযোগী পথসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি সকীয়াই দিয়ে। তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি এই দিৰা গেটত আমি পুৱা 5 বজাৰ পৰা তেতিয়ালৈকে আমি উক্ত কাৰ্যসূচী আমি গ্ৰহণ কৰি আছো আৰু এই কাৰ্যসূচী আমাৰ যেতিয়ালৈকে আমাৰ দুখীসকলে ন্যায় নাপায় আৰু যি দুখীসকলক উচিত শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে এই আমাৰ পথ অৱৰোধ কাৰ্যসূচী আৰু অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী চলি থাকিব।